সুপ্ৰভাত জনাইছোঁ সকলোকে। কি খবৰ আপোনালোকৰ? সকলো নিশ্চয় ভালে আছে চাগে, নহয়নে বাৰু? বহুদিনৰ পিছত মই আকৌ এটা নতুন ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ ওচৰতো আগবঢ়াওঁ। এয়া মই এবাটি চুজি লৈ লৈছোঁ আৰু সেইটো পৰিমাণতে মই এবাটি দৈ লৈ লৈছোঁ। এয়া সৰু সৰুকৈ কাটি লোৱা জলকীয়া, তাৰপিছতে এয়া গাজৰ, এয়া পিঁয়াজ, বিলাহী গোটেইখিনি মই একেলগে লৈ লৈছোঁ। এতিয়া মই সোৱাদ অনুসৰি অলপমান নিমখ লৈ লৈছোঁ, তাৰপিছত গোটা জিৰা এচামুচ আৰু অলপমান ধনিয়া পাউডাৰ। এতিয়া মই গোটেইখিনি একেলগে মিহলি হৈ যোৱাকৈ অলপমান পানী দি পিনে ধুনীয়াকৈ ফেটি লৈছোঁ। যিমানে ফেটিব সিমানে ভাল হ'ব খাবলৈ। এয়া মই 5-10 মিনিটৰ কাৰণে ধুনীয়াকৈ ঢাকন দি ৰাখি থৈ দিলোঁ। তেতিয়া খাবলৈ বহুত ছফ্ট হয়। এয়া 10 মিনিট হৈ গ'ল। এয়া মই এতিয়া টাৱাখনত গৰম হোৱাৰ পিছত তেল অলপ দি পিনে দি দিছোঁ। এয়া দেখিছেনে, ইমান সহজতে একদম কম সময়তে বনাব পাৰি। আপোনালোকেও নিশ্চয় বনাই চাগে। হ'লেও মই যিহেতু বনালোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ ওচৰতো আগবঢ়াওঁ। এয়া আপোনালোকৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী থাকিলে টিফিনত দি পঠিয়াব পাৰে।